কি ক'ব? আমি দেখা পাইছে আপোনালোকে সমগ্ৰ ভাৰতবৰ্ষতে আজি মুছলমানসকলে ৰাজপথত আহিবলৈ বাধ্য হৈছে। আমি নেমছুৱে অসমৰ বিভিন্ন ঠাইত আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ আন্দোলন কৰি আছোঁ। আমি আমাৰ অধিকাৰ বিচাৰি আজি আন্দোলন কৰিব লগা হৈছে। যি মুছলমানসকলে ভাৰত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি ইংৰাজৰ হত্যাৰ বলি হ'ব লগা হৈছিল, ইংৰাজৰ ফাঁচী কাঠত ওলাব লগা হৈছিল, আমাৰ মৌলানা মুফতি কাৰীসকলে ভাৰত যি স্বাধীনতা আন্দোলন আছিল তাতে তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু দেশলৈ স্বাধীনতা আনিছিল। আজি আমাৰ এনেকুৱা হৈছে মুছলমানসকল যেন স্বাধীনতা পায়ো যেন স্বাধীনতা হেৰুৱাব লগা হৈছে, যেন মুছলমানসকল স্বাধীন দেশৰ নাগৰিক নহয় এনেকুৱা যেন কৰি ৰাখিছে বিজেপি চৰকাৰে। আমাৰ যি পূৰ্বপুৰুষে দিয়া সম্পত্তি, এই সম্পত্তি বৰ্তমান বিজেপি চৰকাৰে যি হস্তক্ষেপ কৰিছে মুকেশ আম্বানীৰ মানে নিৰ্দেশমৰ্মেই হওক, মুকেশ আম্বানীৰ কথা মতেই হওক, আমাৰ মুছলমানৰ সম্পত্তি তেওঁলোকে নিব বিচাৰিছে। আমাৰ মছজিদ মাদ্ৰাছা কবৰস্থানৰ সম্পত্তি তেওঁলোকৰ নজৰ পৰিছে। যোৱাকালি আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া এটা ষ্টেটমেণ্ট দিছে আৰু অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও তেওঁৰ ফেচবুকত আপলোড দিছে যে কোনো কবৰস্থান নষ্ট নহয়, মুছলমানৰ অধিকাৰ খৰ্ব কৰা নহয়, মছজিদ মাদ্ৰাছাত খৰ্ব কৰা নহয়। আমি তেওঁৰ বক্তব্য শুনিবলৈ ভাল পাইছিলোঁ, কিন্তু আপোনালোকৰ সংবাদ মাধ্যমত আজি দেখিছোঁ যে মধ্যপ্ৰদেশৰ পাল্লাত আজি বুলডোজাৰ চলিছে মাদ্ৰাছাৰ ওপৰত, মছজিদৰ ওপৰত। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা কি আছে? ভাৰতবৰ্ষই আমাক অধিকাৰ দিছে, এখন গণতান্ত্ৰিক গণৰাষ্ট্ৰ হয়, সৰ্ববৃহৎ গণৰাষ্ট্ৰত আজি মুছলমানে মানে মছজিদ মাদ্ৰাছাৰ কাৰণে, নিজৰ উপাসনাস্থলীৰ কাৰণে নিজৰ পূৰ্বপুৰুষে দিয়া যি দান, যি সম্পত্তি, এই সম্পত্তিৰ কাৰণে আজি মুছলমানে আন্দোলন কৰিব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু নাই। আৰু এটা কথা আছে যে অসমৰ কিছুমান সম্পত্তি আছে, ৱাকফৰ সম্পত্তি আছে, এই সম্পত্তিসমূহ য'ত গৰীব দুখীয়াই তাৰ মানে অধিকাৰ পাব লাগিছিল, গৰীব দুখীয়াৰ সহায়ৰ কাৰণে ব্যৱহাৰ হ'ব লাগিছিল, কিন্তু সেই সম্পত্তিসমূহ দেখিছোঁ বহু কৰোড়পতি কংগ্ৰেছ আৰু বিজেপি দলৰ কিছুমান মানুহে সেই সম্পত্তিসমূহ বেদখল কৰি ৰাখিছে। গতিকে এই সম্পত্তিসমূহ বেদখল হ'ব লাগিব। মুঠতে আমাৰ স্পষ্ট কথা আৰু এটাই কথা, মৰিলে মৰিম, আমি এই আন্দোলন বাতিল হ'বই লাগিব। যদি ভাৰতৰ প্ৰতিজন মুছলমান মানুহ শ্বহীদ হ'ব লাগে, আমি যিহেতু ইংৰাজৰ হাতত শ্বহীদ হৈছোঁ, আমি বিজেপিৰ যি পুলিচ আছে, বিজেপি চৰকাৰৰ সেই পুলিচৰ হাতত আমি শ্বহীদ হ'বলৈ আমি প্ৰস্তুত আছোঁ। তথাপি আমি এই আইন আমি নামানো। এই আইনৰ বিৰুদ্ধে আমাৰ ৰাজপথত আন্দোলন চলিব। আমাৰ গণতান্ত্ৰিক আন্দোলন চলাৰ লগে লগে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম আৰু আমি আশা কৰিম যে মহামান্য উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষৰ মুছলমানক ন্যায় দিব। ভাৰতৰ প্ৰতিজন মুছলমান, ইয়াৰ মানুহ ভাৰতীয় সন্তান, ভাৰতীয় নাগৰিক হোৱাৰ পিছতো তেওঁলোকক যি প্ৰবঞ্চনা কৰিব বিচাৰিছে বিজেপি চৰকাৰে, এই প্ৰবঞ্চনা কেতিয়াও সাৰ্থক হ'বলৈ দিয়া নহ'ব। আমাৰ অধিকাৰ, আমাৰ সম্পত্তি আমাৰেই থাকিব লাগিব, মুছলমানৰ সম্পত্তি মুছলমানৰে থাকিব লাগিব। চৰকাৰৰ দায়িত্ব আছে, সংবিধান মতে চৰকাৰৰ দায়িত্ব আছে। কোনোবা এখন জাতি জনগোষ্ঠীয়ে যদি তেওঁলোকৰ শৈক্ষিক সামাজিক উত্তৰণৰ কাৰণে কিবা অসুবিধা হয়, তাতে চৰকাৰে সুবিধাৰ কাৰণে, ন্যায় নিৰাপত্তাৰ কাৰণে চৰকাৰে সুবিধা প্ৰদান কৰিব লাগে। তাৰ পৰিৱৰ্তে যি লুণ্ঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে, মুছলমানসকলক যি ন্যায়ৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, মুছলমানসকল আৰু বহি থাকিলে নহ'ব। মুছলমানসকল ৰাজপথত আন্দোলন কৰিব আৰু আশা কৰিম যে প্ৰতিজন ভাৰতবৰ্ষৰ মুছলমানসকলে মহামান্য ৰাষ্ট্ৰপতিলৈ আপোনালোকে পত্ৰ প্ৰেৰণ কৰক আৰু চিফ জাষ্টিছলৈ আপোনালোকে পত্ৰ প্ৰেৰণ কৰক। সমগ্ৰ ভাৰততে আন্দোলন হৈছে, তাৰপিছতো বিল আইনলৈ পৰিণত হ'ল। আপোনালোকৰ আন্দোলন চলি থাকিব? আপোনালোকৰ আন্দোলন বিফল কৰা নাই নে চৰকাৰে? আমিতো কৈয়ে আছোঁ যে আমি গণতান্ত্ৰিক আন্দোলন কৰিম। চৰকাৰে চেষ্টা কৰিবই, তেওঁলোকৰ এতিয়া ক্ষমতা আছে, তেওঁলোকে ক্ষমতা অপব্যৱহাৰ কৰিবই, জনতাৰ কণ্ঠ তেওঁলোকে বন্ধ কৰিবলৈ চেষ্টা কৰিব। কিন্তু যেতিয়া আমাৰ অধিকাৰ কাঢ়ি লৈ যাব, আমাৰ সম্পত্তি লৈ যাব, আমাৰ মাদ্ৰাছা মছজিদ কবৰস্থানত তেওঁলোকৰ নজৰ যাব, আমি জানো বহি থাকিম? ইছলাম ধৰ্মৰ মানুহ, আল্লাহ বিশ্বাসী মানুহ, ইছলাম ধৰ্মৰ মানুহ, নবী বিশ্বাসী মানুহ, ইছলাম ধৰ্মৰ মানুহ, কোৰআন বিশ্বাসী মানুহ, আমি আল্লাহ বাদে আমি কাকো ভয় নকৰোঁ। আমি একমাত্ৰ আমাৰ আল্লাহক ভয় কৰোঁ, তাৰ বাদে আমি ভয় নকৰোঁ। নিজৰ ধৰ্ম জীয়াই ৰাখিবলৈ, নিজৰ আল্লাহৰ সম্পত্তি জীয়াই ৰাখিবলৈ যদি কুৰবানী দিব লগা হয়, সেই কুৰবানী দিবলৈ প্ৰতিজন মুছলমান কিন্তু প্ৰস্তুত। কিন্তু মই এটা আহ্বান জনাম যে আমাৰ আন্দোলনটো সম্পূৰ্ণৰূপে গণতান্ত্ৰিক হ'ব লাগিব, শান্তিপূৰ্ণ হ'ব লাগিব। ভাৰতীয় সংবিধানৰ আধাৰত, ভাৰতীয় সংবিধানক সন্মান জনাই কিন্তু
আমাৰ আন্দোলন হ'ব লাগিব আমি কোনোদিন কোনো মানুহে যাতে বেআইনী আন্দোলন নকৰে হাতত যাতে আইন উঠাই নলয় তাৰ কাৰণে আমি নেমচুৰ ফালৰ পৰা সকলোকে অনুৰোধ জনাম নেমচু জিন্দাবাদ জিন্দাবাদ